আজি আমি এইটো চকৰ গাঁও পালোহি আপোনাৰ আয়ুৰ্বিজন বুলি এখন হোলচেলত পালোহি আমি মানে কি পাইছিলে তাতে তেওঁলোকৰ হোলচেল কিন্তু তেওঁলোকৰ ৰিটেইল বিজনেছ কৰি আছিলে আৰু ক্লিনিক চলাই আছিলে ভিতৰত ক্লিনিকো তেওঁলোকৰ আমি পালোঁ ক্লিনিক পালোঁ আৰু চেলছ পাৰ্টিবিলাক একো দেখাব নোৱাৰিলে ক'ত চেল কৰি আছে চব কাউণ্টাৰ চেল কৰি আছে ক্লিনিকেল এষ্টাব্লিছমেণ্টৰ একো ৰেজিষ্ট্ৰেশ্যন নাই তো এখন হোলচেলতো ৰিটেইল কৰিব নোৱাৰে সেইটো কাৰণে আমি দোকানখন বন্ধ কৰাই দিলোঁ ফাৰ্মাচীখন বন্ধ কৰাই দিলোঁ পিছত চিলটো নহয় এইটো এটা অফিচিয়েল আমি শ্বাটডাউন হয় এটা পিছত তেওঁ ৰিটেইল এখন লাইচেঞ্চ লওক তাৰপৰা ৰিটেইল বিজনেছ কণ্টিনিউ কৰক বন্ধ কৰাই দিলোঁ মালিকৰ নাম হীৰক জ্যোতি নে কি তেনেকুৱা আছিলে মালিকৰ নামটো অলপ শ্বেয়াৰ কৰিলে আমাৰ বেয়াও অসুবিধাও হয় তো আমি অফিচিয়েলি আমি নোট কৰাইছোঁ ফাইনেন্সখিনি যিখিনি পালোঁ আমাৰ এজ পাৰ ডিপাৰ্টমেণ্টেল আমি অবৈধভাৱে নহয় এখন হোলচেলটো অবৈধ বুলি ক'ব পাৰি হোলচেল লাইচেঞ্চ আছে হোলচেল লাইচেঞ্চত ৰিটেইল কৰিব নোৱাৰে তেওঁ ৰিটেইলো কৰি আছে লগতে তেওঁ ক্লিনিকো চলাই আছে অঁ সেইখিনি ক্লিনিকৰ লাইচেঞ্চ নাই একো নাই একো নাই আৰু তেওঁ চেম্পুল পোৱা হ'ল ফিছ এণ্ড চেম্পুল যিখিনি তেওঁ ষ্ট'ৰ কৰিব নোৱাৰে যথেষ্ট পৰিমাণৰ পোৱা হ'ল সেইখিনি আমি জব্দ কৰিলোঁ